লৈ এতিয়া অসমৰ জনসাধাৰণ আন্দোলন কৰিবৰ কাৰণে ওলাই আহিছিল এই কংগ্ৰেছৰ নেতৃত্বত 855জন মানুহক হত্যা কৰিলে হাজাৰজন পংগুত্ৰৰ জীৱন আঁকোৱালি ল'লে কিমান নিৰ্যাতিত হ'ল কিমান ধৰ্ষিতা হ'ল তাৰ কোনো হিচাপ নিকাচ নাই আজি তৰুণ গগৈ 15 বছৰীয়া শাসনকালৰ সময়ছোৱাত আজি কেনেধৰণৰ অব্যৱস্থা আছিলে সেই কথাখিনি আৰু আমি বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই গতিকে কংগ্ৰেছত কোন আহে কোন নাহে সেইটো ডাঙৰ কথা নহয় আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনে নতুন এক যুগৰ সূচনা কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে আজি এই ব্লক কাৰ্যালয়তে 4খন ধ্বজাবাহী আঁচনি আমি আৰম্ভ কৰিছোঁ কথা পাতিছোঁ এটা জন আন্দোলন আজি অৰুণোদয়ৰ জৰিয়তে হিতাধিকাৰী সৃষ্টি কৰিছে বুলি আমাক কয় বাট সেই সকল লোকৰ আশা আকাংক্ষা অনুভৱকটো উপলব্ধি কৰিব লাগিব আজি 24,000 প্ৰায় 30,000 মান হ'বগে 30,000 আজি ডিগবৈ সমষ্টিৰ সন্মানীয় আই মাতৃসকলে এই আঁচনিখনৰ জৰিয়তে যেতিয়া লাভান্বিত হ'ব প্ৰত্যেক মাহৰ 10 তাৰিখে তেওঁলোকৰ একাউণ্টত যেতিয়া সোমাব তেওঁলোকে বেংক ট্ৰানজেকশ্যন কি বস্তু সেই কথাটো জানিবলৈ আৰম্ভ কৰিব সঞ্চয় কি বস্তু এইটো কথা জানিবলৈ আৰম্ভ কৰিব তেওঁলোকৰ সেই ধন টকা পইচা যেতিয়া মাৰ্কেটলৈ আহিব প্ৰায় আপোনাৰ 4 কোটি টকা প্ৰত্যেক মাহত ডিগবৈ মাৰ্কেটত আহিব আজি 15,000 মহিলাই যেতিয়া উদ্যমিতাৰ দিশেৰে আগুৱাই যাব আজি 10,000 টকাকৈ তেওঁলোকে যেতিয়া কাম আৰম্ভ কৰিব প্ৰায় 25 কোটি টকা 15 পৰা 25 কোটি টকা আমাৰ এণ্টাৰপ্ৰেনিউৰ ছেক্টৰটোত আজি ডিগবৈত ইয়াত বিনিয়োগ হ'ব তাৰ ফলত ইয়াৰ ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি মানুহৰ মাজত কনফিডেন্স বাঢ়ি আহিব গতিকে তেনেকুৱা এটা আন্দোলন এতিয়াৰ পৰিৱেশ অসমত আৰম্ভ হৈছে গতিকে ইয়াত কোনোবা দলত কোন সভাপতি হৈছে কোন সম্পাদক হৈছে এইবিলাক চাবলৈ আমাৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই আমি মহিলাসকল কেনেবাকৈ বাদ পৰি গৈছে নেকি তেওঁলোকক অন্তৰ্ভুক্তিকৰণৰ কাৰণে আমি বিডিঅসকলৰ লগত কথা পাতিছোঁ জীৱিকা সখীসকলৰ লগত কথা পাতিছোঁ আমাৰ ছেক্ৰেটাৰীসকলৰ লগত কথা পাতিছোঁ আমাৰ দলৰ কাৰ্যকৰ্তাসকলকো দায়িত্ব দিছোঁ ঘৰে ঘৰে গৈ বাদ পৰি যোৱাসকলৰ নাম অন্তৰ্ভুক্ত কৰক যাতে সকলোৱে এক শান্তিকামী অসমত উত্তৰণৰ দিশেৰে নিজৰ জীৱন নিজৰ পৰিয়ালক আগুৱাই লৈ যোৱাৰ যি জীৱনৰ সুখানুভূতি সেই সুখানুভূতি লাভ কৰে